অসমৰ ৰাজনীতি এতিয়া আকৰ্ষণীয় এইবাবেই হ'ব যে বিৰোধী একত্ৰিত হৈছে। অসমৰ ৰাজনীতি এবাৰ আকৰ্ষিত এইবাবেই হ'ব বুলি সকলোৱে কৈ আছে যে এবাৰ তিনি গগৈ একত্ৰিত হৈ আছে। অসমৰ ৰাজনীতি এবাৰ সলনি হ'ব বুলি এইবাবেই কোৱা হৈছে যে বিজেপিৰ পতন হোৱাটো বহুতেই বিচাৰিছে। এটা প্ৰশ্ন উত্থাপন হৈছে, যিটো সময়ত বিহাৰৰ ৰাজনীতিত NDA চমক দেখুৱালে, কংগ্ৰেছ RJD ধূলিচ্ছাত হৈ গ'ল, সেই মুহূৰ্তটোত অসমত কেনেদৰে সম্ভৱ হ'ব এই সকলোবোৰ কথা আলোচনা কৰা আৰু এই সকলোবোৰ কথা ৰাজনীতিকৰ দৃষ্টিৰে কেনেদৰে ভাবে এই কথাখিনি বিশ্লেষণ কৰাটো অতি প্ৰয়োজনীয়। আৰু সেইবাবে আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী প্ৰবীণ ৰাজনীতিকক। সকলোৱে চিনি পাই আমি আদৰণি জনাইছোঁ ৰমেন বৰঠাকুৰ ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ অনুষ্ঠানলৈ। ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়াক আমি এই বিষয়টোৱে ক'ব বিচাৰিছোঁ যে অসমৰ ৰাজনীতিত দীৰ্ঘদিন ধৰি আপুনি অসমৰ ৰাজনীতি প্ৰত্যক্ষ কৰি আহিছে, অসমৰ ৰাজনীতিত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এইবাৰো বিৰোধী একত্ৰিত হৈছে আৰু 2026 চনত কিবা এটা সলনি হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। এগৰাকী ৰাজনীতিকৰ দৃষ্টিৰে 2026ত আপুনি কি দেখিব? প্ৰথম কথা, জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পাছত বা মহাপ্ৰয়াণৰ পিছত অসমৰ মানুহৰ মাজত এটাই বস্তু চলিছে, সেইটো হ'ল যে বিজেপি চৰকাৰখনক, অসমত যিখন মিত্ৰজোঁটৰ চৰকাৰ আছে সেই চৰকাৰখনক উফৰাব লাগে। আৰু এই উফৰাবৰ কাৰণে এইটো অসমৰ ৰাইজৰ ডিমাণ্ড, বিৰোধী শিবিৰত থকা ৰাইজৰ ডিমাণ্ড, বিজেপিত থকা মানুহৰো ডিমাণ্ড বুলি ক'লে হয়তো ভুল নহ'ব। জুবিনৰ মহাপ্ৰয়াণৰ পাছত এই চৰকাৰখনক আঁতৰাব লাগে। আৰু তাৰ কাৰণে অসমত যিহেতু আঞ্চলিকতাবাদক মানুহে সমৰ্থন কৰে, ইয়াৰ আগতো 85 আৰু 96ত দুবাৰকৈ আঞ্চলিক দলে চৰকাৰ গঠন কৰাৰ অভিজ্ঞতা অসমৰ মানুহৰ আছে। এতিয়া সেয়েহে প্ৰথম চইচটো হৈছে এলায়েন্সৰ, জাতীয়তাবাদক বিচৰাৰ লগতে কংগ্ৰেছ যিহেতু সৰ্ববৃহৎ দল, কংগ্ৰেছৰ লগত এলায়েন্স কৰি আৰু CPI CPM যিবিলাক দল আছে, CPI-ML, ইতিমধ্যে যোৱা দুদিনমানৰ আগত আমাৰ বিৰোধী দলৰ এখন একত্ৰিত সভা হৈছিল। এই সভাত যিহেতু এটা সিদ্ধান্ত হৈছিল যে 2026ৰ নিৰ্বাচন একেলগে খেলা। আৰু মই এটা কথাই ক'ব পাৰোঁ, আজি বিজেপিয়ে বা NDA বিহাৰত নিৰ্বাচনৰ যি চমকপ্ৰদ সাফল্য দেখুৱালে, সেই চমকপ্ৰদ সাফল্যই অসমৰ বিজেপিক বা অসমৰ মিত্ৰজোঁটৰ চৰকাৰখনক কিছু অক্সিজেন নিদিয়া নহয়। আৰু এই অক্সিজেন খন্তেকীয়া, কাৰণ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত, মহাপ্ৰস্থানৰ পাছত চৰকাৰখনৰ প্ৰতি ৰাইজৰ যি আক্ৰোশ, অভিযোগ জুবিন গাৰ্গৰ ন্যায় নিদিয়া বুলি, সেই আক্ৰোশ অভিযোগৰ ফলত বিজেপি দলটো প্ৰায় নিশ্চুপ হৈ যাব লগা পৰিছিল, গাঁতত সোমাব লগা অৱস্থা এটা হৈছিল। কিন্তু কালিৰ NDAৰ ফলাফলে যিহেতু তেওঁলোকক বিজয় উল্লাস পাতাবৰ কাৰণে, দেৱালী পাতিবৰ কাৰণে, ফটকা পাতিবৰ কাৰণে উৎসাহ যোগালে। কিন্তু মোৰ দৃষ্টিত সেয়া খন্তেকীয়া। জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে অসমৰ জনসাধাৰণে বিৰোধী একত্ৰিতৰ নেতৃত্বত এই চৰকাৰখনক 26ত উফৰাই পেলাব। এতিয়া বিষয় এইটোৱেই হৈছে যে ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়া, যে অসমৰ ৰাজনীতিত বৰ্তমান সময়ত এটা কথা খুব দেখিবলৈ পোৱা গৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা বাৰম্বাৰ কৈ আহিছে যে জুবিন গাৰ্গক মই ন্যায় দিমেই, সেই কথাটো উল্লেখ কৰি আহিছে। 2026ৰ ৰাজনীতিত জুবিন গাৰ্গক ইছ্যু হিচাপে ব্যৱহাৰ কৰিব বিচৰা হৈছে নেকি ৰাজনৈতিক দলবোৰৰ পৰা? চাওক, ইছ্যু অকল জুবিন গাৰ্গৰ ইছ্যুতে অকল নিৰ্বাচনটো নহয়, কিন্তু অন্যান্য যিটো অগণতান্ত্ৰিক চৰিত্ৰ, অসমৰ মাটি দি শেষ হ'ল, খিলঞ্জীয়াৰ ওপৰতো অত্যাচাৰ। আজিও আপোনালোকে দেখিছে, দুদিনমানৰ আগতে শিলহাকুৰ মানুহক উচ্ছেদ বহুত আগতেই হৈছিল, ক্ষতিপূৰণ পোৱা নোপোৱাৰ অভিযোগ লৈ সচলত আন্দোলন কৰি থাকোঁতে মহিলাসকলক বৰ্বৰভাৱে, নিৰ্মমভাৱে পুলিচে চোঁচৰাই লৈ যোৱাটো আমি দেখিবলৈ পাইছিলোঁ। গতিকে অত্যাচাৰটো চলিয়ে আছে, সাম্প্ৰদায়িকতাৰ বিভেদৰ বীজ সিঁচাটো চলিয়ে আছে। আৰু বস্তু বাহনিৰ দামৰ পৰা আদি কৰি চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰোঁতে কৰোঁতে অসমৰ ৰাইজৰ ওপৰত অভিলেখ সংখ্যক বোজা সৃষ্টি হৈ গ'ল। যি সময়ত সৰ্বানন্দ সোণোৱালে বা কংগ্ৰেছে মিলি 35,000ৰ ধাৰৰ বোজা থৈ গৈছিল, আৰু এতিয়া সেই ধাৰৰ বোজা প্ৰায় 2 লাখ অসমতো হ'ল। কেন্দ্ৰীয় নেতৃত্বৰ ক্ষেত্ৰতো আপোনাৰ ৱৰ্ল্ড বেংকৰ সমীক্ষা অনুযায়ী ভাৰতবৰ্ষই প্ৰথমখন ধাৰৰ দেশ। গতিকে এই কথাবোৰো একেবাৰে অকল জুবিন গাৰ্গৰ ইস্যুটোৱে নহয়, কিন্তু জুবিন গাৰ্গৰ ইস্যুও নিশ্চিতভাৱে মুখ্য ভূমিকা ল'ব।
কাৰণ আপোনাৰ মন কৰিব জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পাছত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মহাপ্ৰয়াণৰ মাজত যিটো অসমৰ জনসমুদ্ৰ হ'ল অসমত যিটো অভিলেখ সৃষ্টি হ'ল সেই অভিলেখ যেহেতু বিশ্বতে অভিলেখ ৰূপত পৰিগণিত হ'ল কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত হোৱা সমবেত হোৱা মানুহৰ সংখ্যাই পৃথিৱীৰ চতুৰ্থ স্থান দখল কৰিলে আৰু জুবিন গাৰ্গক এনেকুৱাকৈ অকল অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বলিউডতো চিনি নোপোৱাৰ দৰে এক স্বীকাৰোক্তি আহিল যে আমি জুবিন গাৰ্গক যি সন্মান দিব লাগিছিলে তাক আমি দিব নোৱাৰিলোঁ গতিকে মই এই ক্ষেত্ৰত ক'ব পাৰোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কেৱল বিজেপি দলেই নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুস্থিৰতা হেৰুৱাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া কি কথা কয় নিজেই পাহৰি গৈছে আৰু আপোনাক যদি মই মনত পেলাই দিওঁ যি সময়তে জুবিন গাৰ্গৰ মৃত্যু হ'ল বা এতিয়া মই হত্যা হোৱা বুলিয়ে কৈছোঁ যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু কৈ আছে হত্যা হৈছে হত্যা হ'ল সেই সময়ত কিন্তু প্ৰথমেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ শ্যামকানু মহন্ত ইয়াত নাছিল বুলি এটা উল্লেখ কৰিছিল বৰ দুৰ্ভাগ্যৰ বিষয় বাৰে বাৰে মুখ্যমন্ত্ৰী যিকোনো সময়তে তদন্তকাৰী বিষয়া হয় আদালত হয় ন্যায় দিবলৈ ওলায় আৰু চিটৰ মুখপাত্ৰ CIDৰ মুখপাত্ৰ হয় আকৌ শেহতীয়াভাৱে যে যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে জুবিন গাৰ্গৰ হত্যা হৈছে ময়ো এটা কোনোবা অনুষ্ঠানৰ সাক্ষাৎকাৰত কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গৰ যদি আপোনাৰ হত্যা হৈছেই তেতিয়াহ'লে আপুনি হত্যাকাৰীৰ নাম কওক আৰু যেহেতু আপুনি গৃহমন্ত্ৰী আপুনি অসমৰ মুখ্যমন্ত্ৰী পুলিচক নিৰ্দেশ দিয়ক আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰক আৰু তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক অৰ্থাৎ ন্যায়ালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক চাৰ্জশ্বিট প্ৰেৰণ কৰক কিন্তু এতিয়া তেখেতে কৈ আছে হত্যা হ'ল আকৌ ইফালে চিটে মানুহ মাতি ফুৰিছে ৰাইজে অভিযোগ কৰিছে যাক তাক মাতিব লাগে তাক মতা নাই একালৰ মেনেজাৰ মিত্তাল আছিলে তেখেতক বহু পলমকৈ ৰাইজৰ হেঁচাতহে মতা হৈছে তো আৰু বিভিন্ন সময়ত বিভিন্ন এজাহাৰত নাম উঠিছে সেই এজাহাৰ পঞ্জীয়ন হোৱা নাই এজাহাৰ পঞ্জীয়ন নহ'লেই যেনিবা চিটে সেইবিলাক মানুহক CIDয়ে সেইবিলাক মানুহক মতাত অসুবিধাটো ক'ত থাকি গ'ল কাৰণ যিটো চিটেটো যিসকল মানুহক মাতিছে জুবিনে ক'ৰবাত পুৰি খাইছিলে চাহ খাইছিলে কোনোবাই বিহু সন্মিলনৰ পইচা দিছিলে তেনেকুৱা মানুহকো মতিছে এজাহাৰখন পঞ্জীয়ন নহ'লেই যেনিবা এজাহাৰখন ৰেজিষ্টাৰ নহ'লেই যেনিবা তো সেই মানুহবিলাকক চিটে কিয় মতা নাই মই ক'বলৈ বিচাৰিছোঁ আজি আপোনালোকক এই কথাটো মই বখৰমত পয়ে হয়তো প্ৰথম কথা কোৱা হ'ব আমাৰ যিজন পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক ৰাজ্যমন্ত্ৰী এফালৰ পৰা চেঙেলীয়া বয়সত কম বয়সত গৌৰৱৰ বিষয় বুলি মই কৈছোঁ কিন্তু যোৱাকালি পবিত্ৰ মাৰ্ঘেৰিয়াই কৈছে যে অসমৰ ৰাইজে চেঙেলীয়াসকলক অসমৰ দায়িত্বভাৰ নিদিয়ে হয় যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমিও দেখিলোঁ আপুনি এজন চেঙেলীয়া হ'ল আপুনি ভাৰতবৰ্ষৰ বৈদেশিক ৰাজ্যমন্ত্ৰী হ'ল জুবিন গাৰ্গৰ হত্যা হ'ল ছিংগাপুৰত দেশৰ বাহিৰত আপুনি কিন্তু বৈদেশিক ৰাজ্যমন্ত্ৰী হৈও জুবিন গাৰ্গৰ পত্নীক সেই সময়ত তাইলৈ লৈ যাব পৰাকৈ এটা ব্যৱস্থা কৰি দিব আপুনি নোৱাৰিলে কি কাৰণে নোৱাৰিলে আপুনি অসমৰ জনসাধাৰণক জনাব নেকি স্বামীৰ বিয়োগত পৰিয়ালৰ মানুহ যোৱা পত্নী যোৱা এটা অত্যন্তই প্ৰয়োজনীয় কথা আছিল জুবিন গাৰ্গৰ পত্নীক আপুনি বৈদেশিক ৰাজ্যমন্ত্ৰী হৈ তালৈ যোৱাৰ কি কাৰণে সুবিধা কৰি দিব নোৱাৰিলে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আপুনি অসমৰ জনসাধাৰণক চেঙেলীয়া হৈ জনাবনে এই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ যিটো প্ৰেক্ষাপট আপুনি সন্মুখলৈ আনিলে একেটা সময়তে মই এইটোও সুধিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়ত আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে প্ৰতিটো ৰাজনৈতিক দলৰ পৰা দাবী উত্থাপন হৈছে বিৰোধীৰ পৰা দাবী উত্থাপন হৈছে যে ন্যায় প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব লাগে সেই ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ যিটো সময়ত দাবী হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়টোত চাৰ্জশ্বিট দাখিলৰ তাৰিখ দুটা দিনত আমি দেখিলোঁ তিনিটা তাৰিখ নিৰ্ধাৰণ কৰি দিলে আমুক তাৰিখকেইটাত আমি দিম বুলি চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি উল্লেখ কৰিলে এতিয়া প্ৰসংগ এইটো সকলোৱে ভাবিছে অসমৰ মানুহে ভাবিছে অসমৰ মানুহৰ মনলৈ আহিছে যিহেতু প্ৰাণৰ শিল্পী আছিল জুবিন গাৰ্গ অসমৰ মনলৈ এইটোৱে আহিছে যে চাৰ্জশ্বিট দাখিলৰ পিছতো সেই ন্যায় প্ৰক্ৰিয়াটোত বিলম্ব কৰাই নিৰ্বাচনৰ পাছলৈকে লৈ যাবগৈ নেকি এনেকুৱা ধৰণৰ মানুহ এটাৰ মনত সন্দেহ হৈছে আপোনালোকে এই ক্ষেত্ৰতো এই কথাখিনিক লৈ কি ক'ব এতিয়া চাওক মইতো নাভাবোঁ ন্যায়ালয়েহে ন্যায় দিব গতিকে ন্যায়ালয়ৰ যিটো প্ৰক্ৰিয়া ডিচেম্বৰত চাৰ্জশ্বিট হোৱাৰ পাছত 17-18 তাৰিখে ডিচেম্বৰত চাৰ্জশ্বিট হোৱাৰ পিছত আপোনাৰ সেই প্ৰক্ৰিয়াটো 3 মাহত ফাষ্ট ট্ৰেক আদালতে কৰিলেও শেষ হৈ যায় বুলি আমি নাভাবোঁ গতিকে এই নিৰ্বাচনৰ পাছলৈ যাবই
নিশ্চিতভাৱে যাবই। কিন্তু এতিয়া কথা হ'ল কি চিটে 17-18 তাৰিখে চাৰ্জশ্বিট দিব পাৰিব নাই, 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব পাৰিব নাই। কাৰণ মই ক'লোৱে অলপ আগতে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনডাইৰেক্টলি এই কথাবোৰ কৈ তদন্তকাৰী বিষয়াক বা চিটক এটা প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে যে ফ্ৰী ফেয়াৰ তেওঁলোকে তদন্ত কৰিব পৰা নাই। আৰু মই ভালকৈ জানো যদি চাৰ্জশ্বিটখনত যদি আজি কোনোবা তদন্তকাৰী বহি লিখি দিয়ে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতহে আমি এই তদন্ত কৰিছোঁ, গতিকে সেইখন ন্যায়ালয়ত নাকচ হৈ যাব। গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যিটো ধাৰাবাহিকতা আমি দেখিবলৈ পাইছোঁ, মই কোৱা নাই, ময়ো কৈছোঁ, ময়ো এজন লয়াৰ হয়, মই প্ৰেক্টিচলৈ নাযাওঁ বা মই এজন অধিবক্তা হিচাপে মই প্ৰেক্টিচলৈ নাযাওঁ। আইন সম্পৰ্কে মোৰ অধ্যয়নো আছে, জ্ঞানো আছে বা অভিজ্ঞতাও আছে। এই ক্ষেত্ৰত মই কওঁ যে বহু অভিজ্ঞ লয়াৰে কৈছে যে যিহেতু মুখ্য তদন্তকাৰী বিষয়া ছিংগাপুৰলৈ যোৱাই নাই, তদন্তকাৰী বিষয়া ছিংগাপুৰলৈ যোৱাই নাই, তো এই তদন্তকাৰী বিষয়া নোযোৱাকৈ এই তদন্ত কেনেকৈ সফল হ'ব? এই তদন্ত কেনেকৈ সফল হ'ব? আজি আপোনাৰ চক আজি এতিয়া ঠিকেই কথা আপুনি মন কৰিব যে আমি জুবিন গাৰ্গৰ আমি ন্যায়ালয়ে ইলেকশ্যনৰ পাছত ন্যায় দিব। কিন্তু আপুনি যদি এটা ইতিহাসলৈ চায়, ইন্দিৰা গান্ধীক হত্যা কৰিছিলে, কোনে হত্যা কৰিছিলে? তেওঁৰ নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিলে বুলি মানুহে জানিছিলে। গতিকে তাত এটা ন্যায়ৰ আন্দোলন হোৱা নাছিলে। ৰাজীৱ গান্ধী প্ৰয়াত প্ৰধানমন্ত্ৰী তেখেতক হত্যা কৰা হৈছিল। তেখেতক কোনে পিন্ধাইছিলে? আত্মঘাতী বোমাৰুৱে মালা পিন্ধাই হত্যা কৰা বুলি, তাত ন্যায় আন্দোলন হোৱা নাছিলে। আমি এই কথাটো আজি জানিব বিচাৰিছিলোঁ, অসমৰ মানুহে এই কথা জানিব বিচাৰিছিলে, বিৰোধী ৰাজনৈতিক দলে এই কথা জানিব বিচাৰিছিলে জুবিন গাৰ্গৰ হত্যা কেনেকৈ হ'ল। আৰু এতিয়াও আপোনালোকে নিশ্চিতভাৱে জানিব, আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ন্যায়িক আয়োগৰ আগত এটা শপতনামা দিছে যে তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে চলা নাই। গতিকে তেখেতে শপত খাই ন্যায়ালয়ত কৈছে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে কথা কৈছে যে যিবিলাক কথা ন্যায়ালয়ত আবেগত যেহেতু বস্তু নচলে, তথ্য সত্যতা সাক্ষী এই সকলোবিলাকৰহে এই ন্যায়িক তদন্তটো চলিব। আৰু সেই কথাত অসমৰ জনসাধাৰণক আমি দেখা নাই। আকৌ মই কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিটৰ মুখপাত্ৰ, অসমৰ মুখ্যমন্ত্ৰী CIDৰ মুখপাত্ৰ আৰু তদন্তকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিলে আমি ন্যায় কেতিয়াও নাপাওঁ। আৰু এইটো পুনৰ আপোনাৰ যিহেতু পৰিষ্কাৰ কৰি দিছোঁ আপোনাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত যে নিৰ্বাচনৰ আগত এই ন্যায় প্ৰক্ৰিয়া সমাপ্ত নহয়, কিন্তু যে কেনেকৈ তদন্তৰে অসমৰ ৰাইজক পতিয়ন নিয়াব পাৰিব লাগিছিল যে জুবিন গাৰ্গক কোনে হত্যা কৰিলে, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে হত্যা কৰিলে, আৰু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ৰহস্য সৃষ্টি কৰি আজিৰ তাৰিখত তেখেতে বিদেশলৈ যোৱা বুলি আমি সংবাদ মাধ্যমত পাইছোঁ, আৰু এই সময়ছোৱাত তেওঁ বৃন্দাবনী বস্ত্ৰ আনিবলৈ যোৱা বুলি পাইছোঁ। কিন্তু মই সেইটো নহয় বুলি কৈছোঁ। সেইটো এইকাৰণেহে কৈছোঁ, তেওঁ এটা অজুহাত লৈ গৈছে অহা 18 নৱেম্বৰত আৰু 19 নৱেম্বৰত অসমখন জুবিনময় হ'ব। জন্ম তেওঁৰ যিটো দিন বাৰ্থডে, তেখেতৰ অনুপস্থিত ৰাইজে অসমৰ সমগ্ৰ অসমে পালন কৰিব। 19 তাৰিখটো অসমৰ মানুহে পালন কৰিব, আৰু তেওঁ সেইটো চাব নোৱাৰাৰ কাৰণে, যে জুবিনময় অসমখন চাব নোৱাৰাৰ কাৰণে তেওঁ বিদেশলৈ ৰাওনা। মই এই বিষয়টো আপুনি যিটো বিষয় উত্থাপন কৰিলে, এক প্ৰকাৰ এটা ডাঙৰ মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লণ্ডনলৈ গৈছে বৃন্দাবনী বস্ত্ৰ আনিবলৈ, সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকৰ লাইভ জৰিয়তে ৰাইজক জনালে। তেনেকুৱা প্ৰেক্ষাপটত ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়াই যিটো বক্তব্য ৰাখিছে যে এই মুহূৰ্তত যে মুখ্যমন্ত্ৰীগৰাকী এইবাবেই গৈছে, মুখ্যমন্ত্ৰীগৰাকীয়ে 18 নৱেম্বৰৰ সেই দিনটো জুবিন গাৰ্গৰ যিটো দিনৰ জন্মদিন, সেই জুবিন গাৰ্গৰ জন্মদিনৰ দিনটো 18 নৱেম্বৰৰ দিনটো অসমবাসীয়ে পালন কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে চাব নোৱাৰে বাবেই লণ্ডনলৈ গৈছে, এই মন্তব্যটো কৰিছে। এটা এক প্ৰকাৰ ডাঙৰ বক্তব্যই দিছে ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়াই। মই সেই প্ৰেক্ষাপটটোৰ পৰা আঁতৰি আহিছোঁ কিছু। এই মুহূৰ্তত মই এইটোৱে সুধিব বিচাৰিম, বিহাৰৰ ৰাজনীতিৰ পৰৱৰ্তী সময়ত, বিহাৰৰ ফলাফলৰ পৰৱৰ্তী সময়ত অসমৰ মানুহৰ মনত প্ৰশ্ন, ৰাজনৈতিক বিশ্লেষকৰ মনত প্ৰশ্ন যে অসমত বিৰোধী যি একত্ৰিত হৈছে, সেই বিৰোধীয়ে 2026ত প্ৰভাৱ পেলাব পাৰিবনে নাই? আপোনাৰ দৃষ্টিত কি? মই এইটো পোনপটীয়াকৈ কৈছোঁ যে অসমত আঞ্চলিকতাবাদ মানুহে সমৰ্থন কৰে। ৰাইজৰ দল 2020ত প্ৰতিষ্ঠা হৈছিল বা প্ৰতিষ্ঠিত হৈছিল, আৰু কাৰ আন্দোলনৰ পিছতেই জাতীয় পৰিষদ গঠন হৈছিল, আৰু জাতীয় পৰিষদ গঠন হৈ বহুটা সমষ্টিত প্ৰাৰ্থী দিছিল, আৰু যিহেতু ৰাইজে সমৰ্থন কৰিছিল কাৰণে, আৰু সেই সময়তো যে ৰাইজৰ দল আৰু জাতীয় পৰিষদ এই দুটা
যিটো কংগ্ৰেছৰ নেতৃত্বত যিটো মহাযুঁজ হৈছিল 2021 নহাৰ কাৰণে কংগ্ৰেছ পৰাজয় হৈছিল এইটো অসমৰ যেহেতু আধুনিক বুৰঞ্জীত লিপিবদ্ধ আছে গতিকে মই ক'ব খোজো যে কংগ্ৰেছ দলৰ এটা ভেটি আছে নাই বুলি মই নকওঁ ভোটৰ ভেটি আছে কংগ্ৰেছ দলৰ ময়ো একালৰ সদস্য আছিলোঁ মই কংগ্ৰেছ দল এৰি আহিছোঁ 2024 4 এপ্ৰিল তাৰিখে কিন্তু এটা কথা মই নিশ্চিতভাৱে ক'ম জাতীয়তাবাদৰ লগত যেতিয়া কংগ্ৰেছ দলৰ বিজেপিক পৰাস্ত কৰিবৰ কাৰণে শুদ্ধ অন্তৰেৰে এলায়েন্স হ'ব আপুনি আজি লিখি ল'ব পাৰে এই ষ্টুডিঅ'ত ৰমেন চন্দ্ৰ বৰঠাকুৰে অন ৰেকৰ্ডত কৈ গৈছে বিজেপিক অফৰাবলৈ সহজ হ'ব ইয়াত কোনো কঠিনতা নাহে আৰু বিহাৰত কি হৈছে এইটো আমাৰ প্ৰশ্ন নহয় আৰু আমাৰ সভাপতিজনক মই এটা প্ৰশংসা কৰিবই লাগিব তেখেতে অসমৰ বাহিৰত আছে বাহিৰত থাকি আজি মই এটা ফেচবুকত পোষ্ট দেখিলোঁ বিহাৰত এই কথাটো হোৱাৰ পাছত তেখেতে এটা ফেচবুকৰ যোগেদি অসমৰ ৰাইজলৈ আবেদন জনাইছে যে এই সময়ছোৱাত বিহাৰৰ নিৰ্বাচনৰ পাকখনত যে পাহাৰৰ নিৰ্বাচনৰ এই পশ্চাৎকালত যে এটা কথা তেখেতে কৈছে পৰামৰ্শ দিয়ক ৰাইজক কৈছে পৰামৰ্শ দিয়ক এইটো এটা সুস্থ গণতান্ত্ৰিকতাৰ পৰিচয় হয় সেই আপুনি যিটো বিষয় উত্থাপন কৰিলে যে আমি গণতান্ত্ৰিক দেশ এখনত থাকোঁ আৰু ভাৰতবৰ্ষ হৈছে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক গণৰাজ্য আৰু সেই বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক গণৰাজ্যৰ যেতিয়া আমি নাগৰিক সেই ভাৰতবৰ্ষৰ এগৰাকী নাগৰিক হিচাপে গণতান্ত্ৰিক ব্যৱস্থাটোৰ ওপৰত সকলোৰে আস্থা আৰু বিশ্বাস থাকে বিগত সময়ত বিজেপিয়ে যিখিনি কৰিছে একাংশই কয় যে ধৰ্মৰ নামত বিজেপিয়ে ৰাজনীতি কৰে এই কথাটো আপুনি কি বুলি ভাবে সেইটোতো হয়ে কাৰণ আপোনাক যদি চাওঁ অকল অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুছলমান বা মিয়াক উপমান কৰা নহয় মই যোগী আদিত্যনাথ মুখ্যমন্ত্ৰীৰ কথা ক'লোঁ উত্তৰ প্ৰদেশৰ তেখেতক যেতিয়া এবাৰ কোনোবা এটা অনুষ্ঠানলৈ গৈছিলে এইটো স্কাল্প কেপ বুলি যিটো পিন্ধিবৰ কাৰণে উপহাৰ দিছিলে তেওঁ হাতেৰে আঁতৰাই দিছিলে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো সেই সময়ত নিৰ্বাচনী কালত স্কাল্প কেল্পৰ কথা বহুতবোৰ কৈছিলে গতিকে এনেকুৱা ধৰণৰ কথাটো একেবাৰে নিশ্চিত কথা আজি বুলডোজাৰেৰে ঘং ভাঙিছে আজি ইউপিত কওক আজি আপোনাৰ অসমত কওক বা সেই সময়ত আপোনাৰ দিল্লীত কওক দিল্লীত আপৰ আসন আছিল যদিও কিন্তু দিল্লীত যিহেতু পুলিচ নাছিল আৰু সেই জাহাংগীৰপুৰত যিবোৰ ঘৰ ভাঙিছিল বুলডোজাৰে ভাঙিছিল সেইবোৰ কিন্তু হিন্দু মানুহ নাছিল গতিকে আজি বুলডোজাৰে ঘৰ বনোৱাত বেছিভাগ মানুহেই মুছলমান হিচাপে মই মিয়া বুলি কোৱা নাই মুছলমান ধৰ্মী লোক বুলি কৈছোঁ যে তেওঁলোকেই হাৰাশাস্তি ভুগিব লগা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2021 নিৰ্বাচনত জালুকবাৰীত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিল ময়ো জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তেখেতে তেতিয়া কি কৈছিলে যে মোক মুছলমানৰ ভোট নালাগে তেখেতে কিন্তু মিয়াৰ ভোট লাগে বুলি কোৱা নাছিলে কিন্তু মই প্ৰত্যক্ষ কৰিছিলোঁ যিহেতু 2021 নিৰ্বাচনত মই তাত আছিলোঁ আৰু সেইকাৰণে যিবোৰ মুছলমান অঞ্চল আছিল সেই মুছলমান অঞ্চলবিলাকত বিজেপিৰ লেখিব নোৱাৰা গণিব নোৱাৰা কাৰ্যালয় আছিল আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ আপুনিও জালুকবাৰী সমষ্টিত অস্বীকাৰ কৰক মুঠ মুছলমান ভোটাৰৰ আপুনি 50% ভোট পাইছিল গতিকে মুছলমানৰ ভোট তেখেতে নোলোৱাকৈ থকা নাই তেওঁ অকল মিয়াকে অপমান কৰা নাই মুছলমানকো অপমান কৰিছে বিজেপি দলে যিটো সাম্প্ৰদায়িকতাৰ কথা কৈছে সেইটো আৰু অসমৰ জনসাধাৰণে বা ভাৰতৰ জনসাধাৰণে এতিয়া নতুনকৈ বুজিবলৈ বাকী থকা নাই 2026ত একত্ৰিত হৈছে সকলো আসন ভাগ বাটোৱাৰাও আৰম্ভ হ'ব কংগ্ৰেছ অসম জাতীয় পৰিষদ আৰু অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল একত্ৰিত হৈছে বাওঁপন্থী দল একত্ৰিত হৈছে সেই মুহূৰ্তটোত এতিয়া বিষয়টো হৈছে যে আসন ভাগ বাটোৱাৰাৰ ক্ষেত্ৰত যদিহে কিবা স্বৰূপে অমত হয় কংগ্ৰেছৰ সৈতে অমত হয় বাকী দলকেইটাৰ তেতিয়াহ'লে বিসম্বাদ যদি আৰম্ভণি হয় তেনেহ'লে বিৰোধীৰ কিন্তু অথন্তৰ লাগিব বিৰোধীৰ কিন্তু এই সমস্যাত পৰিব বিৰোধী যথেষ্ট বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মই অস্বীকাৰ কৰা নাই আপোনাৰ প্ৰশ্নটো প্ৰথম কথা ইতিহাসৰ অধ্যয়ন কৰিব লাগিব শেহতীয়াভাৱে বিহাৰত কংগ্ৰেছ আৰু আৰজেডিৰ মিত্ৰতাৰ ক্ষেত্ৰত বহু পলম হৈছিল কোনোবাইতো কৈছিল মুঠ আসনৰ প্ৰাৰ্থী দুই প্ৰাৰ্থী মিলি 4জন নে 5জন বেছি হৈছিল কংগ্ৰেছে 61খনত খেলিছিল বাকীখিনি আৰজেডিয়ে খেলিছিল যে তাৰ মূল কথাটোৱে কোনোবাই ক'ব পাৰে যে বিহাৰত নিৰ্বাচনী পৰাজয়ৰ অন্য এটা কাৰণ যিটো এলায়েন্স যিটো মিত্ৰতা সময় অনুযায়ী গঢ়ি উঠা নাছিল আৰু বিজেপি দলে মানুহক কিনি লোৱাৰ যিটো ভোট কিনি লোৱাৰ এটা প্ৰয়াস কৰিছে তাৰ বিপৰীতে ৰাহুল গান্ধী ডাঙৰীয়াই ভোট চুৰিৰ অভিযোগটো আনিছিল ভোট চুৰি যিটো অভিযোগ এইটো ফটকৈ সাধাৰণ মানুহে বুজি পোৱা বস্তু নহয় আজি মই আপোনাক কৈছোঁ যে আপুনি হয়তো মোক সুধিলেহেঁতেন কিন্তু মই তাৰ আগতেই ক'লোঁ যে 18 নৱেম্বৰ তাৰিখে আমি দিছপুৰ বিধানসভা সমষ্টি কমিটিৰ তৰফৰ পৰা
আমি জুবিন গাৰ্গৰ 18 নৱেম্বৰটো দিনজোৰা কাৰ্যসূচীৰে পাতিবলৈ লৈছোঁ আৰু তাতে আমি এই দিনজোৰা কাৰ্যসূচীত স্বাস্থ্য শিবিৰ ৰাখিছোঁ পুৱা 9:30 বজাত আমি তাতে 3টা বজাত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান আয়োজন কৰিছোঁ আমাৰ শ্ৰদ্ধাঞ্জলি উদ্বোধন কৰিব বা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰাক্তন আমোলা IAS প্ৰাক্তন IAS লিখক সাহিত্যিক নিবন্ধকাৰ লক্ষ্মীনাথ তামুলীদেৱে এতিয়া মই ক'ব খুজিছোঁ তাত আমি যেতিয়া এই অনুষ্ঠানটোৰ কাৰণে মানুহক প্ৰচাৰত আছোঁ বা নিমন্ত্ৰণ কৰিছোঁ মানুহে কৈছে যে তাত আমি গ'লে কি পাম এফালেতো আমি এটা ডাঙৰ বস্তু দিছোঁ আমি স্বাস্থ্য শিবিৰ পাতিছোঁ বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতিছোঁ এই বিজেপি চৰকাৰখনে অসমৰ জনসাধাৰণক এতিয়া এনেকুৱা পৰ্যায়লৈ লৈ গ'ল যে বস্তু দি আজি হিতাধিকাৰী সৃষ্টি কৰি ৰাজকোষ উদং হৈ গ'ল যে আমি বিপৰীতে এই কথাষাৰ এইকাৰণেই ক'বলৈ খুজিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই যিটো ভোট চুৰি অভিযোগ আনিল আৰু RJDয়ে যিটো মানে দিয়াৰ কথা কৈ আছিল এই কথাবোৰত কিছু ক্লেছ হৈছিল যাৰ কাৰণে বিহাৰত এলায়েন্স ফেইল কৰিছিল আৰু লগতে বিহাৰৰ এলায়েন্সৰ কথাত আৰু এটা কথা মই কৈছোঁ এতিয়াও সামাজিক মাধ্যমত বহুত কথা চলি আছে আৰু মই নিজে এটা কথা দেখিছিলোঁ প্ৰথম ফেজ ভোট হৈ যোৱাৰ পিছত RJDৰ নেতা তেজস্বী প্ৰসাদ যাদৱে এটা কথা কৈছিল যে ইলেকশ্যন কমিশ্যনে কিমান মহিলাই ভোট দিলে কিমান পুৰুষে ভোট দিলে এইটো নিৰ্দিষ্ট তথ্য কৰিব কৈছিল এইটো কোৱা নাই এতিয়াও ছ'চিয়েল মিডিয়াত এটা বস্তু চলি আছে টোটেল ভোটাধিকাৰৰ ভিতৰত 3 লাখতকৈ বেছি ভোট ওলাইছে আজি আপোনালোকৰ যোগেদি এই অনুষ্ঠানৰ যোগেদি মই নিৰ্বাচনী আয়োগক এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যে এই 3 লাখ ভোট কেনেকৈ বেছি হ'ল যদি নিৰ্বাচন আয়োগে এই 3 লাখ ভোটৰ সঠিক উত্তৰ দিব নোৱাৰে আমি বুজিব লাগিব ডাল মে কুছ কালা হয় নিৰ্বাচনী আয়োগ অগণতান্ত্ৰিক নিৰ্বাচনী আয়োগ স্বতন্ত্ৰ নহয় নিৰ্বাচনী আয়োগৰ ওপৰত বিজেপিৰ প্ৰচণ্ড হেঁচা আছে এই কথাটো আমি মানিব লাগিব ঠিক আছে নিৰ্বাচনী আয়োগৰ ওপৰত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বা নিৰ্বাচন আয়োগৰ বিৰুদ্ধে যিখিনি অভিযোগ ৰাহুল গান্ধীয়ে বিহাৰ নিৰ্বাচনৰ প্ৰাক্ষণত উত্থাপন কৰিছিল ভোট চুৰিক কেন্দ্ৰ কৰি সেইখিনি সমগ্ৰ দেশবাসীয়ে দেখিলে তাৰ পিছত ৰাহুল গান্ধীয়ে আজিও এটা মন্তব্য কৰিলে লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে আজিও এটা মন্তব্য কৰিলে যে এয়া আশ্চৰ্যজনক আৰু অনিয়ম প্ৰথমৰ পৰা বিহাৰ নিৰ্বাচনত হৈ আছিল এই কথা ৰাহুল গান্ধীয়ে আকৌ এবাৰ ক'লে এতিয়া প্ৰসংগটো এইটোৱেই যে সকলোৱে আশা প্ৰকাশ কৰিছে যে EVMৰ ওপৰত সন্দেহ এটা সকলোৱে পোষণ কৰিছে 2026ত বিৰোধীয়ে ৰাইজৰ মনত এনেকুৱা ধৰণৰ প্ৰশ্নটো আহিছে আজিৰ তাৰিখত যে 2026ত বেলট পেপাৰত নিৰ্বাচন পাতক বুলিও মানুহে দাবী উত্থাপন কৰাৰ এটা দিশলৈ গতি কৰিছে এনেকুৱা এটা পৰ্যায়লৈ লাহে লাহে আহি পৰিছে বিৰোধীৰ ফালৰ পৰা কিবা আলোচনা হৈছে নেকি এই ক্ষেত্ৰত চাওক এই গোটেই কথাটো অকল অসম ভিত্তিক হ'লে নহ'ব এই গোটেই ভিত্তিটো দেশ ভিত্তিক হ'ব লাগিব আৰু মই বহুত আগৰ পৰাই কৈছোঁ নিৰ্বাচনৰ অভিযোগ দিয়াতকৈ প্ৰয়োজন সাপেক্ষে নিৰ্বাচন বৰ্জন কৰাৰ দৰে কঠোৰ সিদ্ধান্ত ল'ব লাগে 5 বছৰ আজি এতিয়া বিহাৰত যেনেকৈ কেইজনমান MLAৰ বাহিৰে কংগ্ৰেছৰ 6জন আৰু JDUৰ বোধহয় RJD বোধহয় 25জন এইকেইজন MLA আজি যিটো মেজৰিটি তাত থাম্পিং মেজৰিটি আছে সেই থাম্পিং মেজৰিটিৰ ক্ষেত্ৰত এইকেইজনে একো কৰিব নোৱাৰে বিৰোধী থকা নথকা একেই কথাই হ'ল গতিকে মই এই কথাটো কেৱল মুখেৰে বা শ্লোগান বুলি কৈ নথকাতকৈ যেহেতু কংগ্ৰেছ দলেই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ দল কংগ্ৰেছ দলে এই নেতৃত্ব বহন কৰিব লাগে কংগ্ৰেছ দলে ক'ব লাগে যে আজিৰ তাৰিখৰ পৰা বিহাৰৰ নিৰ্বাচনৰ পিছত আমি সকলো নিৰ্বাচন বেলট পেপাৰলৈ যাম তাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ অসমৰ ক্ষেত্ৰত এটা প্ৰশ্ন মোৰ ঠিক নহ'ল শেষ হোৱা নাই যেটো আপুনি কৈছিলে যে বিৰোধী ভাঙি যাব বিৰোধী ভাঙি গ'লে কি হ'ব অৰ্থাৎ চিট বতৰাৰ কথা হ'ল আপুনি এটা কথা মনত ৰাখিব যে ঘৰ এখন ধৰি ৰখাৰ প্ৰথম কামটো হ'ল অভিভাৱকৰ পিতৃৰ আৰু ইয়াত যদি আমি এই এলায়েন্সৰ কথাটো চাওঁ অসমৰ ক্ষেত্ৰত কংগ্ৰেছ পাৰ্টি সচেষ্ট হ'ব লাগিব কাৰণ মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ পৰা হ'ব গৌৰৱ গগৈ হয় নহয় এইটো মই আজি ক'ব নোৱাৰোঁ সেইটো দলে নিৰ্ধাৰণ কৰিব কিন্তু মই ক'ব খুজিছোঁ যে বৰ্তমান যিটো এলায়েন্স অসমত যিটো এলায়েন্স হ'ব তাত কংগ্ৰেছ দলৰ পৰাহে যিহেতু মুখ্যমন্ত্ৰী হ'ব কংগ্ৰেছ দলে হৰ হালতত যিকোনো পৰ্যায়ত কোনো বিৰোধীক অসন্তুষ্ট নকৰাকৈ এলায়েন্স আগবঢ়াই নিয়াটো কংগ্ৰেছ দলৰ দায়িত্ব গতিকে সেই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ যেনেদৰে দায়বদ্ধ বিৰোধীও কিন্তু এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ ল'ব লাগিব নিশ্চিতভাৱে অবান্তৰ বিৰোধীয়ে নকৰে বা কৰাৰো প্ৰশ্ন নাহে ঠিক আছে মই যদি এই মুহূৰ্তত সোধোঁ যে 2026 চনত ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়াই যদি দিছপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিহেতু আপুনি কৰিব বুলি চৰ্চা হৈ আছে বা বিভিন্ন প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছোঁ দিছপুৰ বিধানসভা সমষ্টিৰ যদি জনগাঁথনি আমি লক্ষ্য কৰোঁ তেনেহ'লে
এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী সময়তো দিছপুৰ বিধানসভা সমষ্টিৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ বাবে সেই পৰিৱেশটো অনুকূল বুলি যদি মানুহৰ মনে ধৰে বিৰোধীয়ে তাক কেনেদৰে প্ৰত্যাহ্বান জনাব চক তাতে এফালৰ পৰা যদি চোৱা যায় যাতে 49% জেনেৰেল কাষ্টৰ ভোট আছে আৰু জেনেৰেল কাষ্ট বুলি ক'লে আমি মানুহে এনেকুৱা এটা ধাৰণা কৰিব খোজে বিজেপিৰ ফলত মই দীৰ্ঘদিন ৰাজনীতি কৰিছোঁ মইতো বামুণ মানুহ মইতো জেনেৰেল কাষ্টৰ মানুহ আৰু এনেকুৱা আমাৰ দলতো বামুণ মানুহ বুলি কথা একো নাই বা এনেকুৱা কথাও নাই যে বামুণ মানুহে বিজেপিকে ভোট দিব এনেকুৱাও কোনো কথা নাই গতিকে মই ভাবোঁ যে 49% জেনেৰেল কাষ্ট থাকিলেও অকল যে এইটো বিনাশৰ পিছত যিহেতু মই সমষ্টিত ঘূৰিছোঁ আজি 40টা বছৰ দিছপুৰ সমষ্টিৰ যদি ইতিহাস চাই 85 চনৰ পৰা 85 চনত অতুল বৰা MLA আছিলে অতুল বৰা PW মিনিষ্টাৰো আছিলে আৰু এতিয়াও তেখেতৰ বিজেপিৰ মন্ত্ৰী আছে MLA হৈ আছে 40টা বছৰ তেখেত 25 বাৰ বিধায়ক 25 বছৰ বিধায়ক হৈ আছে কংগ্ৰেছৰো বিধায়ক 15 বছৰ হৈ আছে গতিকে এই ক্ষেত্ৰত যদি মই যেতিয়াই তালৈ যাওঁ মই আপোনাক জেগা কৈছোঁ বিভিন্ন জেগা কৈছোঁ যে যিবোৰ জেগাত আজি তাৰিখত ৰাস্তাৰ কোনো প্ৰশ্নই নাই মাটিৰ কোনো পট্টাৰ কোনো ব্যৱস্থাই নাই যিবিলাক অসমীয়া মানুহ সি ট্ৰাইবেলেই হওক বা অন্য জেনেৰেল কাষ্টৰে হওক পাহাৰত থকাই হওক এই মানুহবিলাকৰ অৱস্থা নিশ্চিতভাৱে নাই আৰু অকল সেইটোৱে নহয় এই 40টা বছৰত দিছপুৰ সমষ্টিৰ কি উন্নয়ন হ'ল যেতিয়া মই ৰাইজক সোধোঁ মই অভিযোগ নানো ৰাইজে কিন্তু মাতিব নোৱাৰে মই কৃত্ৰিম বানপানীৰ কথা কৈছোঁ আপুনি এতিয়া দিছপুৰৰ যোৰাবাট অঞ্চল দিছপুৰত নপৰে আগতে যিহেতু পৰিছিলে অৰ্থাৎ 2024 ইলেকশ্যনৰ আগে বা 2021লৈকে এই যোৰাবাট অঞ্চলো দিছপুৰতে পৰিছিলে আজিকালি যোৰাবাটত কৃত্ৰিম বানপানী হয় যোৰাবাটত কৃত্ৰিম বানপানী হয় আজি দুদিনমানৰ আগতে অমিত শ্বাহ আহিছিলে অমিত শ্বাহে বাইপাছেদি অৰ্থাৎ যাব লগা কথা আছিলে লখৰা ৰোডেদি যাব লগা কথা আছিলে অমিত শ্বাহে কৃত্ৰিম বানপানীৰ কাৰণে তালৈ যাব নোৱাৰিলে আপুনি জুৰি পাৰলৈ আহক আপুনি 6 মাইললৈ আহক শংকৰদেৱ কলাক্ষেত্ৰৰ ৰাষ্ট্ৰীয়লৈ যাওক আপোনাৰ জুৰুডলৈ যাওক আপোনাৰ ৰুক্মিণী গাঁৱলৈ যাওক আপুনি হাতীগাঁৱলৈ যাওক এই যে 40টা বছৰত কেৱল লুণ্ঠন আজি কৃত্ৰিম বানপানী খোৱা পানী বাট পথ দিছপুৰত একোৱেই নাই আৰু ৰাইজৰ এই কথাবোৰ মই এতিয়াই প্ৰতিশ্ৰুতি দি আহিছোঁ নিৰ্বাচনৰ প্ৰাককালীন মই যেহেতু নিজৰ দিছপুৰ সমষ্টিৰ ইস্তাহাৰ উলিয়াম কি কৰিম ৰাইজক এতিয়াও মই মেলাই মিটিঙে কৈছোঁ গতিকে ইয়াত কেৱল বিজেপিৰ কাৰ্ডত নিৰ্বাচন জিকাটো সম্ভৱ নহ'ব দিছপুৰত এইটো মই অসমৰ জনসাধাৰণক আপোনাৰ সাক্ষাৎকাৰৰ যোগেদি পৰিষ্কাৰ কৰি দিছোঁ মোৰ এতিয়া এটা প্ৰসংগ যে ছ'চিয়েল মিডিয়াত এই মুহূৰ্তত আমি যদি চাওঁ যে আজিৰ দিনটোতো চৰ্চিত আটাইতকৈ এটা কথা যে 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছিল সেই সময়ত ছ'চিয়েল মিডিয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল আৰু ছ'চিয়েল মিডিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনলৈ অহাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল অসমতো তাৰ পৰৱৰ্তী সময়ত বিজেপিৰ ক্ষেত্ৰত সেই অনুকূল এটা পৰিৱেশৰ সৃষ্টি কৰিলে এতিয়া পৰিৱেশটো এনেকুৱা এটা পৰ্যায় পাইছে সি 2014 চনৰ পৰা 2024 চন পাৰ কৰিলে আৰু সেই 2024 চন পাৰ কৰাৰ পিছত যেতিয়া 26 চনত এতিয়া 25 চন এতিয়া আৰু ইয়াৰ পৰৱৰ্তী সময়ত 26 চনত যেতিয়া নিৰ্বাচন সেই ছ'চিয়েল মিডিয়াই কিন্তু এই মুহূৰ্তত বিজেপিৰ পক্ষে কিন্তু মানুহৰ যিটো ভাৱধাৰা পূৰ্বতে আছিল তেনেকুৱা ভাৱধাৰা নাই বিজেপিৰ কাম কাজক সমালোচনা কৰা মানুহৰ কিন্তু এতিয়া যুৱ প্ৰজন্মৰ কিন্তু সেয়া আমি দেখিবলৈ পাইছোঁ বিৰোধীয়ে যুৱ প্ৰজন্মৰ আস্থা জয় কৰিব পাৰিবনে নাই এই ক্ষেত্ৰত চক বিৰোধী জয় কৰিবৰ কাৰণে যদি আজি তাৰিখত ভবা যায় যে মই আপোনাক আগতেও কৈছোঁ যে আপুনি কি কৰ্মসূচী আনিব আমাৰ যেহেতু নিৰ্বাচনী মেনিফেষ্টোখন এটা জনসাধাৰণৰ প্ৰতি আমি কি কৰিম কি নকৰিম বুলি কোৱা কথা বিশেষভাৱে ৰাইজৰ দলৰ নেতা হিচাপে মই অখিল গগৈক বা ৰাইজৰ দলক কৃতজ্ঞতা জনাওঁ যে 20 চনত জন্ম হৈ 21ৰ পৰা 30লৈকে আত্মনিৰ্ভৰশীল অসম বনাবৰ কাৰণে কি কাৰ্যসূচী ল'ব তাত লিপিবদ্ধ আছে মই দলত জইন কৰাৰ আগতে এতিয়া মই আপোনাক কওঁ যে অসমৰ মানুহক থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰিবলৈ দিলে আপোনাৰ হাইডেল প্ৰজেক্ট কৰিবলৈ দিলে অসমৰ যুৱকে সেইখিনি কৰাৰ সম্ভৱ নহয় মই আজি বহুত আগলৈ ঘূৰি গৈছোঁ যে ময়ো এখন বিলাসী হোটেলৰ মালিক আৰু সেইখন মই 2007 চনত প্ৰতিষ্ঠা কৰিছিলোঁ এই কথাটো মই এই কাৰণে উলিয়াইছোঁ 2008 চনত যেতিয়া তাজ হোটেল ভিভান্তা হোটেল 15 বিঘা মাটি ভেটেনেৰী কলেজৰ মাটি দিছিলে সেই সময়ত মই আজি যুৱচামক কৈছোঁ যে সেই প্ৰতিবাদ কোনে উঠাইছিল যে ভেটেনেৰী কলেজৰ 15 বিঘা মাটি দিয়া অনুচিত আৰু সেই সময়তে আজিতো বাদেই দিলোঁ যে 15 বিঘা মাটি মহানগৰৰ মাজত ক'তো একো নাপায় ক'তো একেলগে নাপায় গতিকে সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল
কিন্তু অসমৰ কোন মানুহক যেহেতু ময়ো এখন বিলাসী হোটেল বনাই ৰাখিছোঁ গতিকে মোৰ হোটেলত যদি 50টা ৰুম আছে যে এখন 5 ষ্টাৰ হোটেল বুলি ক'লে নৰ্মেলি 150-200 ৰুম থাকে আৰু 5 ষ্টাৰৰ ৰুম কিমান থাকিবলৈ এইটো প্ৰশ্ন নহয় সাইজটো কিমান হ'ব সুইমিং পুল মাছ কাৰেন্সি চেঞ্জ মাছ মানে হেৰি ষ্টেচনাৰী সব মাছ এনেকুৱা কিছুমান বস্তু আছে তেনেস্থলত মই ক'ব খুজিছোঁ আজি যুৱ প্ৰজন্মৰ কাৰণে কি কৰিব লাগে ৰাইজৰ দলে ভালকে জানে ৰাইজৰ দলে বুজে ৰাইজলৈ এছা আছে সাধাৰণভাৱে মই অখিল গগৈৰ এটা বক্তব্য আনিছোঁ যে অখিল গগৈ ডাঙৰীয়াই কৈছে আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে আমি ভীমকলৰ পৰা চেৰেলেক প্ৰডাকশ্যন কৰাৰ কথা কৈছোঁ যে ভীমকলৰ পৰা চেৰেলেক প্ৰডাকশ্যন কৰা উদ্যোগটো বহুত ডাঙৰ উদ্যোগ নহয় মই নিজে এটা কথা কৈছোঁ আজি ঢকুৱাৰ পৰা আপোনাৰ বিবাহৰ যিবোৰ থালবাতি বিবাহত ইউজ হয় সেই থালবাতি প্ৰয়োগ কৰা হয় সেইটো কিমান ডাঙৰ উদ্যোগ যদি সঁচাকৈ অসমৰ উদ্যোগ ডিপাৰ্টমেণ্টৰ যদি এইটো কথা এটা পৰ্যায়লৈ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিম বুলি যদি আমি এইবোৰ কাম কৰোঁ মই ভাবোঁ আমি যুৱ প্ৰজন্মক বুজাব লাগিব আৰু শিক্ষিত যুৱৰ কাৰণে আমাৰ কি আঁচনি হ'ব এই কথাবোৰ আমি আনিব লাগিব আৰু নিবনুৱা বুলিতো মোৰ দৃষ্টিতটো নিবনুৱা কোনো সংজ্ঞা নাই মোৰ এজন ইঞ্জিনিয়াৰে যদি মাষ্টাৰ কৰে এইটো নিবনুৱা হ'ব নেকি নিশ্চিতভাৱে নিবনুৱা নহয় আৰু আত্মসচেতন কৰিবৰ কাৰণে আমাৰ পঢ়া লিখা যুৱকে যেতিয়া কাম কৰিব ময়ো ল পাছ কৰা মানুহ কিন্তু মইতো ব্যৱসায় কৰিয়ে জীৱন কৰিলোঁ মই এতিয়াও উকালতি কৰিবলৈ নাযাওঁ গতিকে আমি ৰাইজক আদৰ্শ দেখুৱাব পাৰিম আজি মৎস্য উৎপাদনত আমি চহকী নহয় আমি কণী উৎপাদনতো চহকী নহয় আমি ক'ত চহকী কিন্তু আপুনি আজি তাৰিখত যোৰহাটৰ যদি এখন ফাৰ্মৰ কথা যায় তেওঁলোকক বোধহয় অসম গৌৰৱো দিয়া হৈছে তেওঁ এজন প্ৰফেচনেল ইঞ্জিনিয়াৰ তেওঁ কিন্তু আজি তাৰিখত ডেইলি কণী 1 লাখতকৈ বেছি প্ৰডাকশ্যন কৰে আৰু তেখেতৰ নিজৰ সমীক্ষাতে তেখেতে কৈছে এটা কণীত 1 টকা 70 পইচা তেখেতৰ সব বাদ দি প্ৰফিট হয় তাৰমানে দিনত 1,70,000 টকা তেওঁ ইনকাম কৰে এই আদৰ্শবোৰ ল'বৰ কাৰণে কেৱল কেইজনমান মুষ্টিমেয় আগবাঢ়িব পাৰে কিন্তু চৰকাৰৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে চৰকাৰে যদি সচেষ্ট হৈ আৰু যেনেকৈ টুৰিজিম ডেভেলপ কৰিব পাৰে এই কথাবোৰ যদি কৰে নিশ্চিতভাৱে অসমৰ যুৱশ্ৰেণী আগ্ৰহী হ'ব আৰু মই দাবী কৰিব পাৰোঁ যে আমি যদি চৰকাৰলৈ আহোঁ এই আঁচনিবিলাক আমি কৰিম আপুনি যিখিনি কথা ক'লে স্বাৱলম্বী হ'বলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ যিখিনি কৰিব লাগে বা হিতাধিকাৰীৰ সৃষ্টিৰ পৰিৱৰ্তে স্বাৱলম্বী কৰাবলৈ যিটো সময়ত গুৰুত্ব দিব লাগিছিল যিটো সময়ত সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ উৎসাহ দিব লাগিছিল সেই সময়ত হিতাধিকাৰীৰ আঁচনিত লাগি আছে আজি আমি এইটো কথা দেখিলোঁ যে বিহাৰৰ নিৰ্বাচনৰ সেই মহিলাসকলক যেনেদৰে আঁচনি দি সুবিধা কৰি দিয়াৰ পিছত ভোট দিলে বুলি চৰ্চাটো হৈ আছে সেই অসমতো সেই আঁচনিটো এতিয়া এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে দেহা মইনা বাবু এনেকুৱা ধৰণৰ আঁচনি পৰ্যায়লৈ গুচি গৈছেগৈ গতিকে সেই আঁচনি ইমানেই দিবলৈ চেষ্টা কৰিছে নিৰ্বাচনৰ আগত যে ভোটটো আমাক লাগে গতিকে সেই হিতাধিকাৰীৰ সৃষ্টি আৰু স্বাৱলম্বিতাৰ জৰিয়তে মানুহক মানে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকোৱা এই দুটা বেলেগ বিষয় গতিকে বিৰোধীয়ে স্বাৱলম্বিতাৰ কথা ভাবিছে চৰকাৰৰ পক্ষত থকাসকলে হিতাধিকাৰীৰ কথা ভাবিছে গতিকে ২৬ৰ ৰণখন নিশ্চিতভাৱে ভাল লগা হ'ব চাবলৈ মানুহে বিৰোধীৰ ওপৰত আস্থাও থাকিব শেষত ক'বলগীয়া কি আছে মই এটা কথাই ক'ব পাৰোঁ এই বাবু মইনা যিমানবোৰ আঁচনি আহিছে উদ্যমিতা আঁচনিৰ পৰা আদি কৰি চব আহিছে এই কথাবিলাক বাবু মইনা এই আঁচনিৰ পৰবোৰ কিন্তু যোৱা 15টা বছৰত কংগ্ৰেছে প্ৰথম অৰুণোদয় নামেৰে কম্পিউটাৰ দিয়া ব্যৱস্থা কৰিছিল বেয়া কথা নাছিল চাইকেল দিয়া কাৰ্যসূচীটোত সেই সময়টো আছিল অন্যান্য মাজনী নবৌ মানে আবিয়ৈ ছোৱালীকো মানে অৰ্থাৎ হিতাধিকাৰীলৈ অনা হৈছিল বা সাহায্য প্ৰদান কৰা হৈছিল কিন্তু 15 বছৰ শাসন কৰাৰ পিছতো কংগ্ৰেছ থাকিব নোৱাৰিলে শাসনত গতিকে এই কথাটো মই আপোনাক কৈছোঁ মাজনী আনক নবৌ আনক উদ্যমিতা আনক যি আনক অসমৰ মানুহে এতিয়া যিখিনি দেখিবলৈ পালে বাকৰুদ্ধ হ'ল আজি অসমৰ কোনোজন বুদ্ধিজীৱীক মই উচ্চ কণ্ঠৰে চৰকাৰৰ প্ৰতিবাদ কৰা দেখা নাই দুই এজনৰ বাহিৰে গতিকে কাৰণ চৰকাৰখনৰ বিৰোধ কৰিলেই চৰকাৰখনে এটা যেন চৰকাৰ বিৰোধী বা দেশদ্ৰোহী এটা সজাবৰ কাৰণে চেষ্টা কৰা এই গোটেই কথাবোৰ প্ৰত্যক্ষ হৈছে সেইকাৰণে মই আপোনাক ক'ব খুজিছোঁ মাজনী আনক মইনা আঁচনি আনক বাবু আঁচনি আনক উদ্যমিতা আঁচনি আনক আৰু কিবা যেহেতু গ্ৰেজুৱেট ল'ৰাসকলকো এটা দিয়া নাম মানে ভাবি নোপোৱা এটা পৰ্যায়লৈ হয় আৰু সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কাৰণেই হৈছে তেখেতে ইতিমধ্যে ধৰিব পাৰিছে তেখেতৰ সংস্থাই তেখেতক কৈছে তেখেতৰ যিটো মানে গোপন কি বুলি কয়
ছাৰ্ভেত তেখেতে গম পাইছে তেখেতৰ নেতৃত্বত ৰাইজ অসন্তুষ্ট অকল বিৰোধী দলেই অসন্তুষ্ট নহয় বিৰোধী ৰাইজেই নহয় বিজেপিৰ মানুহো অসন্তুষ্ট সেইকাৰণে তেওঁ সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছে পুনৰ আসনত আহিবৰ কাৰণে ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 2026ৰ প্ৰাকখনত আমি আকৌ লগ হ'ম 2026 সন্মুখত আৰু নিৰ্বাচনৰ যিটো বতাহ সেয়া বলিবলৈ আৰম্ভ কৰিছে কিন্তু জুবিন গাৰ্গৰ ন্যায় বিৰোধীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় সকলোকে লাগে অসমৰ ৰাইজে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিয়াটো দিবই লাগিব সেয়া সকলোৰে দাবী আৰু একেটা সময়তে নিৰ্বাচনী প্ৰেক্ষাপটত স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি বিহাৰৰ ৰাজনীতিৰ পৰৱৰ্তী সময়ত হিতাধিকাৰী আঁচনিৰ পৰিৱৰ্তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি বিৰোধী আগবাঢ়িব বুলি উল্লেখ কৰিছে তিনি গগৈ একত্ৰিত হৈছে বিৰোধী একত্ৰিত হৈছে আৰু বিৰোধী একত্ৰিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে যি মন্তব্য কৰিছে সেই মন্তব্যক অখিল গগৈয়ে সমালোচনা কৰি এনেদৰেও কৈছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে বিৰোধী একত্ৰিত হোৱাৰ পিছত টোপনি নোহোৱা এটা পৰিস্থিতি হৈছে বুলিও কোৱা আমি শুনিছোঁ গতিকে ৰাজনৈতিক বাকযুদ্ধও আৰম্ভ হৈছে ৰাজনৈতিক ৰণচালিও আমি দেখিবলৈ পাইছোঁ 2026ক কেন্দ্ৰ কৰি ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানলৈ অহাৰ বাবে আৰু ইয়াৰ লগে লগে